নমস্কাৰ বন্ধুসকল, আকৌ আজি আপোনালোকৰ আগত এটা নতুন ভিডিঅ' লৈ গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আপোনালোকৰ আগত আশা কৰিলোঁ। গতিকে বন্ধুসকল, এয়া ৰাতিপুৱা শুই উঠি মই আপোনাৰ ধুনীয়াকৈ দাঁত ব্ৰাছ কৰিলোঁ। আৰু আজি আচলতে বন্ধুসকল, আমাৰ ঘৰত আজি আমাৰ ভাইটি কেঁচুৱাটোৰ মানে আজি বাহিৰত ওলোৱা দিন আছে। গতিকে ধুনীয়াকৈ ৰাতিপুৱা চাহ খাই ল'লোঁ। খাই মেলি বহুত কাম আছে। গতিকে আজি মানে কিমান মানে মানুহ আহিব একো হেৰি নাই। গতিকে আমি সোনকালেই কাম বনবিলাক কৰি চাহ তামোল খাই আজৰি হৈ লৈছোঁ। আৰু বন্ধুসকল, এতিয়া মই ডেস্ক কৰি একেবাৰে ঘৰৰ পথাৰত গৰুজনী দিবলৈ আহিলোঁ। আৰু সোনকালে কামখিনি কৰিলে মোৰে সুবিধা হ'ব। গতিকে মই পথাৰত গৰু এৰাল দি এতিয়া বহুত কাম আছে। এয়া ঘৰ আহি পালোহি আৰু আপোনাৰ এয়া কলপাত অলপ কাটি ল'লোঁ। কলপাতবিলাক মানে অলপ ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ, যিহেতু গোপিনীয়ে হিচাপত কাটি ল'ব। গতিকে আজি আমাৰ ভাইটি যি কেঁচুৱাটোৰ যি নিয়ম, সেই নিয়ম কৰিবলৈ লৈছিলোঁ বা জ্বলোৱা নিয়ম। গতিকে তাকে ভাবি আপোনালোকৰ আগত দেখাম বুলি ভাবিলোঁ। গতিকে বন্ধুসকল, ঘৰৰ সৰু সুৰা কামবিলাক মই ৰাতিপুৱা কৰি লৈছোঁ। আৰু আমাৰ ঘৰৰ বৰমাই ক'লে যে এখনি ধনু লাগিব মানে গোপিনীসকলক কেঁচুৱাটোৰ কাৰণে। গতিকে মই এইবিলাক ইমান নাজানো বাৰু, তথাপিও মই বনালোঁ, চেষ্টা কৰিলোঁ। আৰু অলপ যেনেকৈ হয় তেনেকৈ বনাই মেলি ধুনীয়াকৈ ধনুখন বনাই ল'লোঁ। আৰু বৰমাহঁতক সুধি মেলি ল'লোঁ কেনেকৈ কি কৰিব লাগিব। তাৰপৰা এইফালে আমাৰ মায়ে আপোনাৰ খৰিবিলাক ভিতৰত নিছে, কাৰণ আৰু ভাত এসাঁজো খুৱাব লাগিবতো গোপিনীসকলক, সেইকাৰণে খৰি মাৰি যা যোগাৰ কৰিছে। আৰু এইফালে ঘৰ চাফ চাফাই কাম চলি আছে। মোৰ এই মানুহগৰাকীয়ে তোমাৰ ঘৰৰ সকলোবিলাক ৰুম চাফ চাফাই কৰি ধুনীয়াকৈ আজৰি কৰিছে। যিহেতু আৰু অলপ সময় পাছতে গোপিনী আহিব, আইতাসকল আহিব। এতিয়া ৰাতিপুৱা আপোনাৰ 10টা বাজিব হ'লেই। হয়তো এয়া চাওক, আমাৰ ঘৰত আইতাসকল পালেহি। আৰু আইতা এগৰাকীয়ে ভিতৰত এইবিলাক তামোল চালি কাটি আছে। আৰু সকামৰ যি মানে দৰকাৰী বস্তু লাগিব সেইবিলাক আমাৰ আইতাসকলে যা যোগাৰ কৰি আছে। আৰু এইফালে মোৰ মানুহগৰাকীয়ে গা পা ধুই ড্ৰেছ পোছাক কৰি ধুনীয়াকৈ আইতাসকলক তামোল দিছে। এইফালে আমাৰ বৰমায়ে যি লাগে সেইবিলাক ভাইটিও দি আছে, দৰকাৰী বস্তুবিলাক। আৰু ইয়াৰ কিবা নিয়মৰ কাৰণে এখনি পিয়া আগবঢ়াই লৈ পাত, আৰু এইফালে পিৰা এখনি দি থৈছে। কিছুমান নিয়ম আছে। আৰু এইফালে খেৰৰ জুমুঠি জ্বলাই থৈছে। আৰু এইফালে পিৰাখনৰ ওপৰত গামোচাৰ ওপৰত ধনু আছে। আৰু এইফালে কিবা কিতাপ আছে, কলম আছে। এইবিলাক মানে বাহিৰলৈ, যিহেতু আজি নতুনকৈ কেঁচুৱা বা বাহিৰলৈ আহিব, গতিকে আমাৰ আইতাসকলে যি নীতি নিয়ম, সেই নীতি নিয়মবিলাক কেঁচুৱাটোক মানে কৰিবলৈ দিব মাকৰ সৈতে। গতিকে এয়া আকৌ বোলে কিবা নিয়ম হেনো, কেঁচুৱাটোক কিবা হেনো এনেকৈ অলপ চেলেকাই মেলি খুৱাব লাগে হেনো, নাজানো বাৰু কি নিয়ম। গতিকে আইতাসকলে কোৱামতে কৰি এয়া আমাৰ কেঁচুৱা বাহিৰলৈ উলিয়াই অনা হৈছে। বৰমা এয়া, আৰু এয়া ভাইটি মানুহগৰাকী। আৰু বোলে আইতাসকলে কোৱামতে খেৰৰ জুমুঠিটোত বোলে 3বাৰ এনেকৈ পাৰ হ'ব লাগে। সেইটো এটা কিবা নিয়ম আছে। এই 3বাৰ পাৰ হৈ মানে খেৰৰ জুমুঠিটো 3বাৰ পাৰ হৈ অহা যোৱা কৰি আহিব লাগে। তাকে মই বাৰু সিমান ভালকৈ নাজানো, তথাপিও যেনেকৈ জানো আইতাসকলে কোৱা মতে আপোনালোকক কৈছোঁ। আৰু কথাখিনি মই ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ পিছত দিছোঁ, গতিকে অলপ নিমিলিবও পাৰে, আপোনালোকে সেইটো ক্ষমা কৰি দিব। আৰু এইফালে আইতাসকলে নীতি নিয়ম কৰিব এতিয়া। আৰু কেঁচুৱা আপোনাৰ বাহিৰত অহা হ'ল। গতিকে কেঁচুৱা মাক আৰু কেঁচুৱা এয়া বিয়াত বহিছেহি। গতিকে বন্ধুসকল, এয়া
আইতাসকলে কেঁচুৱা আৰু মাকক আশীৰ্বাদ কৰিছে। তেওঁলোকে যি আশীৰ্বাদ দিয়ে তেওঁলোকৰ মতে এই আশীৰ্বাদ দি হ'ল। আৰু এতিয়া এয়া আমাৰ বোৱাৰীৰ মাকে কেঁচুৱাটোক কিবা নিয়ম কৰিবলৈ খেৰ জুমুঠি লৈ এনেকৈ আগবঢ়াই দিছে। আৰু আপোনালোকে যিবিলাকে গম পায়, হয়তো সকলোৱে গম পায় এই বাঁহ জ্বলোৱা যিবিলাক নীতি নিয়ম, তথাপিও মই নক'লেও হয়। তাৰ উপৰিও এনেই যেনেকৈ আইতাসকলে দেখুওৱা মতে মোক কৈ গৈছোঁ। আৰু আমাৰ এয়া বোৱাৰীয়ে মাইনাটোক অলপ নীতি নিয়ম কৰি এতিয়া আকৌ কিবা কিবি নীতি নিয়ম কৰিব। গতিকে এনেকৈ আমাৰ এইফালে এনেকৈ নিয়ম কৰা হয়। কিছুমান জেগাত হয়তো বেলেগো হ'ব পাৰে, সেইবিলাক বাৰু মই নাজানো। আৰু এইফালে আমাৰ আইতাই কিবা কিবি এইফালে প্ৰসাদ খাবৰ কাৰণে কলপাতৰ হিচাপত তাৰমানে জোখত কাটি লৈছে। আৰু খালি আপোনাৰ বৰমা সকলো মানুহ আমাৰ ইয়াত আছে। আৰু যি আপোনাৰ দৰকাৰী বস্তু লাগিব সকলোবিলাক ইয়াত ৰখা হৈছে। ধূপ চাকি সকলোবিলাক তামোল পাণৰ সৈতে সকলো ৰখা হৈছে। আৰু এতিয়া যিবিলাক মানে এটা নতুন কেঁচুৱা জন্ম হোৱাৰ পাছত বাহিৰলৈ উলিওৱাই যি মানে কেঁচুৱাটো মানে ভৱিষ্যতৰ কাৰণে কিছুমান মানে নিয়ম আছে, যিবিলাক নিয়ম কৰিলে হয় মানে ভৱিষ্যতটো মানে ভাল হয় আৰু কেঁচুৱাটোৰ কাৰণেও বহুত শুভ হয়। সেইবিলাক নিয়ম এতিয়া আমাৰ আইতাসকলে কৰিব। আৰু মই দেখা মতে এই শিলগুটি আৰু ধনুখন মানে কেঁচুৱাটোক মাৰিবলৈ এনেকৈ দিয়ে। আৰু কেঁচুৱাটোৱেনো ক'ত মাৰিব পাৰিব, মাকে সেই কৰি এইটো নিয়ম এটা কৰি দিয়ে। আৰু এই শিলগুটিটোৰ ওপৰত এনেকৈ কেঁচুৱাটোক অলপ এনেকৈ লগাই এনেকৈ দাঙি 3বাৰ এনেকৈ কৰা হয়। এনেকৈ আপোনাৰ শিলৰ ওপৰত কেঁচুৱাটোক এনেকৈ কৰি দিয়া হয়। কি কাৰণে কৰা হয় মই বাৰু সিমান এটা ভালকৈ নাজানো, কিন্তু আৰু এইফালে এনেকৈ কয় মানে পানীলৈ ভয় নকৰিবা বা তেনেকৈ কিছুমান কথা কয়, মানে 4-5টামান তেনেকৈ মানে। আৰু কেঁচুৱাটোৰ ভৱিষ্যতৰ কাৰণে কিছুমান কথা কয় আজিৰ দিনটোত। আৰু এইফালে মানে মাকৰ হতুৱাই সন্তানটিক কেনেকৈ ধনু মাৰিবলৈ দিয়া হয় এয়া দেখিছে আপোনালোকে। ধনুখনৰ এনেকৈ কিবা নিয়ম এটা কৰা হয়, সেয়া আপোনালোকে দেখিলে। আৰু এনেকৈ কাঁড়বিলাক 3ডাল কাঁড় থাকে, সেই 3ডাল কাঁড় এনেকৈ মাৰিবলৈ দিয়ে সন্তানটোক। এডাল মৰা হ'ল, 2ডাল মৰা হ'ল, আৰু এডালি কাঁড় মাৰি দিলে সম্পূৰ্ণ হৈ যায়। আৰু কি হয়, নতুন কেঁচুৱা যিহেতু মানে ভৱিষ্যতে পঢ়া শুনা কৰিব লাগিব, সেইকাৰণে মানে এই বাঁহ জ্বলোৱা দিনটোত মানে সন্তানটিক কিবা লিখিবলৈ দিয়ে। মানে প্ৰথম যিহেতু বাহিৰলৈ অনা হয় সন্তানটিক, সেইকাৰণে অলপ মানে পঢ়িব দিয়ে আৰু অলপ মানে লিখিব দিয়ে। যিকোনো মানে নিজৰ নামটো লিখিলেও হয়, তেনেকৈ মানে লিখিব দিয়ে ভৱিষ্যতৰ কাৰণে, মানে যাতে সন্তানটি পঢ়া শুনাত ভাল হয় সেইবিলাকৰ কাৰণে। মানে প্ৰথম যিহেতু বাহিৰলৈ উলিওৱা হয়, সেইকাৰণে এইবিলাক নীতি নিয়ম কৰে যাতে ভৱিষ্যতে সন্তানটিয়ে পঢ়িব পাৰে ভালকৈ। আৰু আমাৰ এইফালে সৰু খুৰী বহি আছে সুন্দৰকৈ। আৰু সেও আমাৰ 2 নম্বৰ বৰমা আৰু ভাইটি, তেনেকৈ নীতি নিয়ম কৰা হৈছে। আপোনালোকক বন্ধুসকল মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দেখাওঁ, সেই বুলি ভাবিয়েই ভিডিঅ'টো বনালোঁ। আৰু এতিয়া আমাৰ প্ৰায় বাঁহ জ্বলোৱাৰ নিয়ম সন্তানটিক কৰোৱা হৈ গৈছে। এতিয়া আমাৰ এয়া প্ৰসাদৰ কিছুমান নিয়ম আছে। প্ৰসাদ দিয়াৰ আগতে সন্তানটিৰ কাৰণে কিবা এনেকৈ প্ৰসাদবিলাক মানে 3বাৰ ছিটিয়াই দিয়া হয়। এবাৰ এইফালে ছিটিয়ালে আৰু এবাৰ দেউতাকৰ ফালে ছিটিওৱা হয় বুলি কোৱা শুনিছোঁ, আৰু এবাৰ ছিটিয়াব লাগে হেনো সন্তানটিৰ কাৰণে। গতিকে এয়া নিয়ম হৈ গৈছে আমাৰ। আপোনালোকে দেখিছে এয়া নিয়ম কৰাৰ পাছত আইতাসকলক
এয়া মাহ প্ৰসাদ বুট দিয়া হৈছে আৰু আপোনাৰ আমাৰ যি নিয়ম চবৰে নিয়ম বেলেগ বেলেগ আমাৰ নিয়মৰ মতে বুট দিয়ে আৰু ভাতো খোৱা হয় ভাত এসাঁজ খোৱা হয় যোনে যেনেকৈ পাৰে বাৰু আমাৰ আজি বুটৰ আছে বুটৰ পাছত আপোনাৰ ভাত এসাঁজ খোৱা হ'ব সকলোকে যোন আলহী আহিছে সকলোকে আৰু এয়া বন্ধুসকল আপোনালোকে দেখিছে হাঁহ ওলাইছে আমাৰ এই যি নিয়ম এই নিয়মত আমাৰ হাঁহো দিব লাগে গতিকে আমাৰ এই বৌমায়ে আইতাসকলক হাঁহ দিবলৈ আৰম্ভ কৰিছে আৰু আইতাসকলে প্ৰায় বুট খালেই আৰু হাঁহো খালেই গতিকে বহুত মানে ভাল লাগে কিবা এটা মানে গাঁৱলীয়া কিছুমান নিয়ম আৰু এইফালে মই বন্ধুসকল দেখিছেনে মই একদম ধানৰ লগতে বহি খাই আছোঁ বুট আৰু এইফালে আমাৰ ওচৰৰ আইতাসকল আছে খুৰীসকল আছে বহুত ধুনীয়াকৈ আজি এই কামবিলাক কৰা হৈছে মই আপোনাৰ এইফালে এতিয়া সকলো হোৱাৰ পাছত ভাত বনাবৰ কাৰণে যা যোগাৰ কৰিবলৈ এইবিলাক অলপ সহায় কৰি দিছোঁ আৰু এইফালে আপোনাৰ আমাৰ জুই লাগিলেই এইফালে মায়ে চাউল ধুইছে কাৰণ আইতাসকলক ভাত এসাঁজো খোৱা হ'ব লগতে হাঁহো আছে কুকুৰাও আছে এইফালে বন্ধুসকল দেখিছে এয়া এইফালে এটা কুকুৰা লৈ আহিছোঁ মই আৰু এইফালে আমাৰ খুৰা দাই আমাৰ হাঁহ মাৰি আছে কিন্তু আমাৰ দাই মানে হাঁহ মৰাত ইমান নাজানে তথাপিও মানে মানুহ নাইকিয়াত উপায় নাই মাৰিবলগীয়া হৈছে আৰু এইফালে অৱশেষত বন্ধুসকল আমাৰ নীতি নিয়ম কৰি হোৱাৰ পিছত এয়া আমাৰ আচল আমাৰ যি ভাইটি আৰু যিহেতু বোৱাৰীৰ কাৰণে এই কৰ্মভাগ কৰা হৈছিলে সেইকাৰণে তেওঁলোকক আগতীয়াকৈ ভাত মুঠি আইতাসকলে নীতি নিয়ম কৰি ধুনীয়াকৈ আগলি কলপাতত ধূপ চাকি জ্বলাই সুন্দৰকৈ আগবঢ়াই নীতি নিয়ম কৰি লৈছে কাৰণ এওঁলোকক প্ৰথম খুৱাই লোৱাৰ পাছতহে বাকী মানুহখিনিয়ে খাব পাৰিব গতিকে আইতাই সেৱা কৰি সকলো এতিয়া খাবলৈ আৰম্ভ কৰিছে এয়া ভাইটি আৰু আমাৰ বোৱাৰীয়ে খোৱাৰ পাছতে সকলোৱে খাব পাৰিব গতিকে এতিয়া ভাইটিসকলে খাবলৈ আৰম্ভ কৰিলেই গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ যি বাহ জ্বলোৱা নিয়ম এনেকৈ কৰা হয় গতিকে আমাৰ নতুন আলহী যিহেতু গতিকে এই নতুন সন্তানটিৰ ভৱিষ্যতটো শুভ হওক তাৰ কামনাৰে আমাৰ এই নীতি নিয়মখিনি কৰা হয় আৰু ঘৰত ওচৰৰ সকলো বাই ভনী মিলি এসাঁজ খোৱা হয় মিলা প্ৰীতিৰে ঘৰৰ কণ মইনাসকল আৰু বাইদেউ নবৌ খুৰী খুৰা সকলোবিলাক আহি আমাৰ এই ভাত মুঠি খোৱা হয় গতিকে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই গতিকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি